আটাইতকৈ ডাঙৰ খবৰ বহিৰাগত বনিয়া আৰু অনা অসমীয়াৰ বিৰুদ্ধে একেখন মঞ্চত একলগ হল শিৱসাগৰত 30টাকৈ জাতীয় দল সংগঠন আৰু 10টাকৈ ডাঙৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে বহিৰাগত বনিয়াৰ বিৰুদ্ধে আৰু অনা অসমীয়াৰ বিৰুদ্ধে এতিয়াৰে পৰা শিৱসাগৰত কোনো এজন খিলঞ্জীয়া থলুৱা মানুহে অনা অসমীয়া বা বহিৰাগত বনিয়াক নিজৰ মাটি বিক্ৰী কৰিব নোৱাৰিব যদিহে মাটি বিক্ৰী কৰে তেনেহলে সামাজিকভাৱে সেইজন খিলঞ্জীয়া ব্যক্তিক বৰ্জন কৰা হ'ব সমান্তৰালকৈ যদিহে এতিয়াৰে পৰা শিৱসাগৰত কোনো বহিৰাগত বনিয়াই বা অনা অসমীয়া ব্যক্তিয়ে কোনো খিলঞ্জীয়া ব্যক্তিক আক্ৰমণ কৰে মানসিকভাৱে হওক বা শাৰীৰিকভাৱে হওক নিৰ্যাতন চলাই তেনেহলে সেই বহিৰাগত বনিয়াৰ অনা অসমীয়া বনিয়াৰ প্ৰতিষ্ঠানখন বন্ধ কৰি দিয়া হ'ব আৰু তালি টুপুলা লৈ তেওঁলোকক শিৱসাগৰৰ পৰা খেদি পঠিওৱা হ'ব তেওঁলোক কোনো কাৰণতে শিৱসাগৰত থাকিব নোৱাৰে এনেধৰণে 10টাকৈ ডাঙৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে শিৱসাগৰত বহিৰাগত বনিয়াৰ বিৰুদ্ধে আৰু অনা অসমীয়াৰ বিৰুদ্ধে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ শিৱসাগৰৰ ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈক বহিৰাগত কৰা আক্ৰমণক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে শিৱসাগৰৰ জাতীয় দল সংগঠনে বহিৰাগতৰ বিৰুদ্ধে একেখন মঞ্চত 30টাকৈ জাতীয় দল সংগঠন বহিৰাগতৰ বিৰুদ্ধে 10টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে শিৱসাগৰৰ 30টাকৈ জাতীয় দল সংগঠনে এতিয়াৰে পৰা থলুৱা মানুহে শিৱসাগৰত কোনো কাৰণতে নিজৰ মাটি বহিৰাগত মানুহক বিক্ৰী কৰিব নোৱাৰিব স্পষ্ট ৰূপত এই কথা ঘোষণা কৰিছে 30টাকৈ জাতীয় দল সংগঠনে শিৱসাগৰত বহিৰাগত লোকে গঠন কৰা সকলো দল সংগঠন নিষিদ্ধ ঘোষণা কৰা হৈছে মাৰুৱাৰী যুৱ মঞ্চ ভোজপুৰী ছাত্ৰ সন্থাক নিষিদ্ধ ঘোষণা কৰা হৈছে শিৱসাগৰৰ জাতীয় দল সংগঠনৰ সভালৈ নহা ব্যৱসায়ীসকলে 24 ঘণ্টাৰ ভিতৰত তামোল পাণ লৈ ক্ষমা খুজিব লাগিব অন্যথা অনিৰ্দিষ্ট কাললৈ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হ'ব যদি কোনোবা অনা অসমীয়া বহিৰাগত বনিয়াই অসমীয়া মানুহক মানসিক শাৰীৰিক অত্যাচাৰ কৰে আক্ৰমণ কৰে তেনেহলে হে প্ৰতিষ্ঠান চিৰদিনৰ বাবে বন্ধ কৰি দিয়া হ'ব শিৱসাগৰত থাকিবলৈ দিয়া নহব অত্যাচাৰ চলোৱা অনা অসমীয়া আৰু বহিৰাগত বনিয়াক স্পষ্ট ৰূপত এই ঘোষণা কৰিছে শিৱসাগৰৰ 30টাকৈ দল সংগঠনে যিসকল খিলঞ্জীয়া লোকে বহিৰাগতৰ পক্ষ লৈ বদনৰ ভূমিকা লয় তেওঁলোকক সামাজিকভাৱে বৰ্জন কৰা হ'ব আনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সভাত পুনৰবাৰ কৈছো এতিয়াৰে পৰা শিৱসাগৰত কোনো এজন অনা অসমীয়া বা বহিৰাগত ব্যৱসায়ীয়ে কোনো এজন খিলঞ্জীয়া থলুৱা মানুহক আক্ৰমণ কৰিব নোৱাৰিব মানসিক শাৰীৰিক নিৰ্যাতন কৰিব নোৱাৰিব অসমীয়া কৃষ্টি সংস্কৃতিৰ ওপৰত কোনো ধৰণৰ তুলনা মন্তব্য কৰিব নোৱাৰিব যদিহে এনেবোৰ কাৰ্য কৰে তেনেহলে শিৱসাগৰত থাকিবলৈ দিয়া নহব আনহাতে শিৱসাগৰৰ যিসকল ব্যক্তি আছে খিলঞ্জীয়া ব্যক্তি আছে তেওঁলোকে কোনো কাৰণতে বহিৰাগত বনিয়াক নিজৰ মাটি বিক্ৰী কৰিব নোৱাৰিব যদিহে বিক্ৰী কৰে তেনেহলে সামাজিকভাৱে বৰ্জন কৰা হ'ব কেৱল ইমানেই নহয় যিসকল খিলঞ্জীয়া মানুহে বহিৰাগতৰ পক্ষ লৈ বদনৰ ভূমিকা পালন কৰে তেওঁলোককো সামাজিকভাৱে বৰ্জন কৰা হ'ব এই মুহূৰ্তত 30টাকৈ জাতীয় দল সংগঠনৰ নেতৃবৰ্গৰ ভাষ্য আমাৰ লগত আছে সংবাদমেল অনুষ্ঠিত কৰিছিল কি কৈছে মন দি শুনিব বহুত আপোনালোকৰ বাহিৰাগত বনিয়া ব্যৱসায়ী আছে যিসকলে আমাৰ দল সংগঠনৰ নিমন্ত্ৰণটো ৰক্ষা কৰা নাই আমি দীৰ্ঘদিন ধৰি শিৱসাগৰত আজি আপোনালোকে চাও 2003 চনৰ পৰা আমি শিৱসাগৰত সংগঠন কৰি আছো আমি জাতীয়তাবাদী সংগঠন কৰি আছো আমি আপোনালোকৰ গুৰি গোষ্ঠী আপোনালোকৰ স্বভাৱ চৰিত্ৰ আমি ভালদৰে বুজি পাওঁ এটা কথা আপোনালোকে চাব যে 21 বছৰ বয়সৰ পৰা জাতীয়তাবাদ কৰিছো আপোনালোকে নাভাবিব এতিয়া 42 বছৰ বয়স হ'ল এতিয়া বুঢ়া হৈ গ'লো বুলি নাভাবিব এটা সময়ত আপোনালোকক শিৱসাগৰত ঠাণ্ডা কৰিবৰ কাৰণে আমি যিখিনি কৰিব লগা হৈছিল আমি নকলেও আপোনালোকে জানে গতিকে সেই দিনটোলৈ আপোনালোকে ঘূৰি আহিবলৈ আমাক বাধ্য নকৰা এতিয়া আমাৰ সিদ্ধান্তখিনি হ'ব লাগে মই ভাবিছো প্ৰথম কথা হ'ল আজি আমাৰ 30টাতকৈ অধিক জাতীয় জনগোষ্ঠী সংগঠনৰ নিমন্ত্ৰণী পত্ৰ লাভ কৰাৰ পাছতো যিসকল ব্যৱসায়ীয়ে
আজিৰ এই সভাখনলৈ নাহিলে তেখেতসকলক বহুত বেছি সময় দি লাভ নাই ৪৮ ঘণ্টামান সময় দিয়ক ৪৮ ঘণ্টা সময়ৰ ভিতৰত প্ৰতিগৰাকী ব্যৱসায়ীয়ে হাতত এটা তামোল পাণ লৈ এই সংগঠনখিনিৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি আজি সভাখনলৈ অহাৰ কাৰণে তেওঁলোকে এটা ডাঙৰ ভুল কৰিলে বুলি প্ৰথম কথা আমাক ক'ব লাগিব এইটো ক'ব লাগিব আজি সভাত যিখিনি সিদ্ধান্ত হয় আজি সভাখন কিন্তু আমি ভাষণৰ ঠোলজাৰি মাৰিবলৈ ইয়াত সভা আহ্বান কৰা নাই ইয়াত যিখিনি সিদ্ধান্ত হ'ব এইখিনি কাৰ্যকৰী হ'ব লাগিব এইখিনি কাৰ্যকৰী হ'ব লাগিব কিন্তু ইয়াত আমি দল সংগঠনৰ নেতৃত্ব লৈছো ইয়াত ৰাইজসকল উপস্থিত আছে সকলোৱে প্ৰথমৰ পৰা শেষলৈকে কাৰ্যকৰী হোৱালৈকে সহযোগিতা আগবঢ়াব লাগিব প্ৰতিটো দফা কাৰ্যকৰী হ'ব লাগিব ৪৮ ঘণ্টা সময় নিৰ্ধাৰণ কৰি দিয়া হওক তামোল পাণ লৈ প্ৰথমে ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব আজি সভাখনত উপস্থিত নথকা দ্বিতীয় কথাটো ইতিমধ্যে শৃংখল চলি আহি কৈ থৈ গৈছে ইয়াতে মাৰোৱাৰী বিহাৰী বা অন্যান্য অনা অসমীয়া কোনো সংগঠনৰ শিৱসাগৰত প্ৰয়োজন নাই হয়নে প্ৰয়োজন নাই আজিৰ পৰা এইটো এটা আজিৰ সভাৰ এটা সিদ্ধান্ত হ'ব যদি কোনোবা অনা অসমীয়াই যদি ভাবে যে সংগঠনত থাকি অসমীয়া জাতিটোৰ কাৰণে কাম কৰা যদি স্পৃহা আছে আপুনি যেনেকৈ ক'লে আমাৰ যিকোনো এটা সংগঠনত আপুনি জইন কৰি ল'ব আৰু তাৰ পৰা আপুনি কাম কৰক সকলোৰে কাৰণে আমাৰ সংগঠনবিলাকত সামাজিক দায়বদ্ধতা আপোনালোকৰ আগবঢ়াবৰ কাৰণে আমাৰ ৰাস্তাবিলাক আমি খুলি দিছোঁ কিন্তু কিবা মাৰোৱাৰীৰ নামত বিহাৰীৰ নামত ভোজপুৰীৰ নামত বেংগলীৰ নামত আজিৰ পৰা আমাৰ সিদ্ধান্ত হোৱাৰ পিছৰ পৰা কোনোৱে শিৱসাগৰত অনা অসমীয়া সংগঠন কৰিব নোৱাৰিব এইটো আজি সিদ্ধান্ত হ'ব আৰু তৃতীয় কথাটো হ'ল যিমান মাৰোৱাৰী সম্প্ৰদায়ৰ অনা অসমীয়া যিসকল আজি ইয়াত উপস্থিত আছে উপস্থিত নোহোৱাসকলৰ কথা নকওঁ উপস্থিত তেওঁলোক হোৱাৰ পিছত তেওঁলোকৰ লগত আমি কথা পাতিম যিসকলে আহি এই কথাটো উপলব্ধি কৰিছে যে এইটো ভুল হৈ গ'ল যিসকলে উপলব্ধি কৰিছে আজি আমাৰ এটা সংবাদ মাধ্যমৰ ব্যক্তিসকল আছে তেখেতসকলকো মই অনুৰোধ জনাম আজি উপস্থিত থকা যিসকল অনা অসমীয়া ব্যৱসায়ী ইয়াত উপস্থিত আছে তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ ল'ব লাগে আৰু আপোনালোকৰ প্ৰতিক্ৰিয়াসমূহ আপোনালোকে কেনেকৈ দিয়ে আমি লক্ষ্য কৰিম কাৰণ যিকেইগৰাকী ব্যক্তিয়ে লাহতি পৰিয়ালৰ যিকেইগৰাকী ব্যক্তিয়ে আমাৰ অসমীয়া নাৰীৰ ওপৰত আক্ৰমণ কৰিলে তেখেতৰ ওপৰত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিছে আপোনালোকৰ মাৰোৱাৰী সমাজে আপোনালোকৰ অনা অসমীয়া এই কথাটো স্পষ্ট হ'ব লাগিব আৰু মই ভাবিছোঁ যে বহুত কিবা কিবি সিদ্ধান্ত লৈ লাভ নাই আমাৰ প্ৰথম কথা হ'ল এই সিদ্ধান্ত আৰু থাকিব আৰু বিভিন্নজনে মতামতখিনি আগবঢ়াব কোনে কেনেধৰণে আৰু কি সিদ্ধান্ত গ্ৰহণ কৰা হয় কিন্তু এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু আপোনালোকে নাভাবিব কোনো অনা অসমীয়াই এইটো কথা নাভাবিব যে আমি ৩০টা সংগঠন নাম দিছোঁ ৩০টা সংগঠন কিন্তু আমি সকলো মিলি এটা হৈ আছোঁ শিৱসাগৰ সকলো মিলি কিন্তু এটা হৈ আছোঁ আৰু এটা কথা আমি সকলো এটা কথা কিন্তু দল সংগঠনখিনি আপোনালোকে এটা কথা চাওক এইখিনি কাৰ্যকৰী আমি এইকাৰণেই কৰিব লাগিব আজিৰ এই সভাখন উদাহৰণ হৈ ৰ'ব কাৰণ আজি শিৱসাগৰত এইটো কৰি দিয়াৰ লগে লগে আপোনালোকে চাব প্ৰতিখন জিলাতে কালিলৈৰ পৰা এই ৰেলীটো আৰম্ভ হ'ব আজি শিৱসাগৰত যদি আমি অনা অসমীয়া সংগঠনবিলাক বেন কৰি দিব পাৰোঁ আমি কওঁ যে তিনিচুকীয়াখন বিহাৰীৰ ৰাজত্ব হৈ গ'ল কৈ থাকিলেতো নহ'ব তিনিচুকীয়াখন কি এৰি দিম নেকি এতিয়া ডিব্ৰুগড়খন এৰি দিম নেকি ডিব্ৰুগড়ত বেংগলী ৰাজত্ব চলিছে এতিয়া এৰি দিম নেকি যদি আমি প্ৰকৃততে শিৱসাগৰীয়া হয় তেতিয়া শিৱসাগৰৰ পৰা আজি আমি এইটো উদাহৰণ দেখুৱাব লাগিব আজি শিৱসাগৰ হৈছে কালিলৈ ডিব্ৰুগড় হ'ব গোলাঘাটৰ পৰা আৰম্ভ কৰি যোৰহাট উজনি অসমৰ পৰা আৰম্ভ হৈ সমগ্ৰ উজনি নামনি তেনেকুৱা ধৰণৰ এটা ট্ৰেণ্ড সৃষ্টি হওক কোনো অনা অসমীয়া দল বিপণী আমাৰ ইয়াত নচলিব এইটো স্পষ্ট এইটো এটা সিদ্ধান্ত হওক আৰু আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা শ্ৰদ্ধাৰ ছোৱালীগৰাকীৰ দেউতাক আছে এতিয়া আমি এই কথাটো অকণমান তল পৰি গৈছে এতিয়া তেখেতক আমি সুধিছোঁ আপুনি ৰাজহুৱাকৈ ক'ব লাগিব যে কোন কেইজন অসমীয়া বদন আপোনালোকৰ ঘৰত গৈ 15 লাখ টকা অফাৰ কৰি আপোনালোকে নামকেইটা লাগিব আমি আমাৰ হাততো তথ্য প্ৰমাণ আহি পৰিছে কোনবোৰ হয় কিন্তু যিহেতু তেওঁলোকৰ পৰিয়ালৰ মানুহে ক'ব লাগিব নামকেইটা লাগিব সামাজিকভাৱে আমি তেখেতসকলক পঞ্চম কৰিব লাগিব সামাজিকভাৱে নাম লাগিব এইবিলাক ঠগনবাজি নচলিব এনেকুৱা সংগঠনৰ যদি ব্যক্তি হয় তেখেতসকলৰ নাম লাগিব সংগঠনৰ নচলা ব্যক্তি হয় তেখেতসকলৰ নাম লাগিব আমি ইয়াত ঘোঁৰাগাছ কাটিবলৈ আহি থকা নাই নহয় ঘোঁৰাগাছ কাটিবলৈ আমি জাতীয়তাবাদ কৰি আছো নেকি মানুহক দেখাবলৈ জাতীয়তাবাদ কৰি থকা নাই নহয় আমি কিবা কৰি এইটো লাগিব আপুনি
কিন্তু তেওঁলোকৰ নামবিলাক ৰাজহুৱা কৰাৰ পাছত শিৱসাগৰীয়া ৰাইজে যি শাস্তি দিব লাগে দিব তেওঁলোকক স্পষ্ট। অতি ব্যস্ততাপূৰ্ণ এটা অঞ্চল বাবুপট্টিত আমাৰ এজনী খিলঞ্জীয়া থলগিৰি জীয়াৰী যি পাঞ্জাত ৰাষ্ট্ৰীয় পৰ্যায়ত গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল, সেই জীয়াৰীগৰাকীক কেইজনমান দুষ্ট প্ৰকৃতিৰ ব্যৱসায়ীয়ে অনা অসমীয়া ব্যৱসায়িক গোষ্ঠীৰ কেইজনমান প্ৰতিনিধিয়ে দিন দুপৰতে ৰাস্তাৰ মাজত চুচৰাই তেখেতক প্ৰহাৰ কৰে, তেখেতৰ বস্ত্ৰ ফালি দিয়ে আৰু তেখেতৰ অন্তৰ্ভাগ পৰ্যন্ত ফালি দিয়া আমাৰ দৃষ্টিগোচৰ হৈছিল। গতিকে সেই কথাটোত আমি শিৱসাগৰৰ সকলো দল সংগঠন, শিৱসাগৰৰ সচেতন ৰাইজ উদ্বিগ্ন হৈ পৰিছিলোঁ আৰু সেই বিষয়টোৰ গুৰুত্বতা বুজি যে অসমত খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওপৰত অনা অসমীয়াই কিদৰে আক্ৰমণ কৰিছে সেই বিষয়টোৰ গুৰুত্বতা বুজি আজি এখন আমি সভা আয়োজন কৰিছিলোঁ। ইয়াত শিৱসাগৰৰ প্ৰতিটো প্ৰান্তৰ 1000ৰ অধিক ৰাইজ ইয়ালৈ আহিছিল। কিন্তু অতি পৰিতাপৰ বিষয়, যিটো বিষয়লৈ আমি ইয়াত আলোচনা কৰিব বিচাৰিছিলোঁ, শিৱসাগৰৰ ব্যৱসায়িক গোষ্ঠীক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছিলোঁ, তেখেতলোকে কিন্তু আমাৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিলে। মাত্ৰ কেইজনমান ব্যৱসায়ী আলোচনালৈ আহিল, বাকীসকলে কিন্তু আমাৰ আলোচনালৈ নাহিল। সেইকাৰণে আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এই ধৰণৰ খিলঞ্জীয়া আক্ৰমণ কৰা ঘটনা আমি কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই আৰু আমি নলওঁ। আৰু কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আমি ইতিমধ্যে, আৰু তাৰে এটা বৃহৎ প্ৰস্তাৱ হৈছে যে সৰ্বগৃহীত এটা প্ৰস্তাৱ হৈছে যে অনাগত 24 ঘণ্টাৰ ভিতৰত এই ব্যৱসায়িক গোষ্ঠীয়ে যদি অসমৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত আঁঠু কাঢ়ি মাপ নোখোজে, তেতিয়াহ'লে শিৱসাগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তেখেতলোকৰ আণ্ডাৰত থকা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হ'ব। সেইটো আজি সভাৰ এটা সিদ্ধান্ত আৰু সেই সিদ্ধান্তটো ইয়াত সভাত থকা প্ৰতিজন ব্যক্তিয়ে নিজৰ মত ব্যক্ত কৰি লৈছে আৰু এটা স্পৰ্শকাতৰ বিষয়, তাক লৈ আমি সকলো উদ্বিগ্ন হৈ পৰিছিলোঁ। আৰু এতিয়া আমি যিকেইটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ সেই প্ৰস্তাৱকেইটা আমি চিতু বৰুৱা ডাঙৰীয়া আৰু দেৱজিৎ দত্ত ডাঙৰীয়া পাঠ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আশা কৰিছিলোঁ যে অনা অসমীয়াৰ আমাৰ অসমীয়াৰ ওপৰত যি আক্ৰমণ, শাৰীৰিক আক্ৰমণ আৰু আমাৰ অসমীয়াৰ ওপৰত যি মানসিক অত্যাচাৰ, এই অত্যাচাৰ যে অনাগত দিনত নহয়, এক সুস্থ আলোচনা কৰিবৰ কাৰণে আজি সভাখন দিয়া হৈছিলে। কিন্তু সভাখনত আজি শিৱসাগৰৰ মাত্ৰ 30জনমান অনা অসমীয়া ব্যৱসায়ী ইয়াত উপস্থিত থাকিলে। শিৱসাগৰত 2000তকৈ অধিক কিন্তু অনা অসমীয়া দোকান আছে আৰু তেওঁলোকে আমাৰ সভাখনৰ প্ৰতি যি তেওঁলোকৰ আমাৰ নিমন্ত্ৰণ, সেই নিমন্ত্ৰণক তেওঁলোকে অৱজ্ঞা কৰিলে। এক প্ৰকাৰে ক'বলৈ গ'লে তেওঁলোকে আমাৰ অসমীয়াৰ লগত এখন যুদ্ধ হোৱাটো বিচাৰে। যিহেতু আপোনালোকে জানে যে তেওঁলোক এটা ৰাজনৈতিক দলৰ শক্তিৰে বলিয়ান হৈ আছে আৰু এতিয়া শিৱসাগৰত আমাৰ অসমীয়া মানুহখিনিক সম্পূৰ্ণভাৱে নিষেধ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। গতিকে আজিও আমি সভাখনৰ শিৱসাগৰ জিলাৰ প্ৰায় 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে শিৱসাগৰ জিলাখনৰ লগত জড়িত হৈ থকা, বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ থকা শ আপোনাৰ ব্যক্তি আজি সভাখনত উপস্থিত হয় আৰু আমি অতি কঠোৰভাৱে কেইটামান আমি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি বাধ্য হৈছোঁ। গতিকে আমাৰ প্ৰথমটোৰ প্ৰস্তাৱ হৈছে যে আজিৰ তাৰিখৰ পৰা যদি কোনোবা অনা অসমীয়া বা বহিৰাগত ব্যক্তিয়ে আমাৰ অসমৰ অসমীয়া থলুৱা যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে অত্যাচাৰ কৰিবলৈ হয় বা অসমৰ অসমীয়া ভাষা, কলা, কৃষ্টি, সংস্কৃতিৰ ওপৰত যদি অপমান কৰিবলৈ হয়, উপলুঙাসূচক মন্তব্য দিবলৈ হয়, তেতিয়াহ'লে তেনেধৰণৰ বহিৰাগত বনিয়া, তেনেধৰণৰ অনা অসমীয়া ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ লগতে তেওঁলোকে তালি টোপোলা বান্ধি নিজৰ ঠাইলৈ যাবগৈ লাগিব। ইয়াত আৰু ব্যৱসায় কৰিবলৈ দিয়া নহ'ব। প্ৰথম আমাৰ প্ৰস্তাৱ। দ্বিতীয় প্ৰস্তাৱটো হৈছে যিসকল আমাৰ থলুৱা অসমীয়া ব্যক্তিয়ে খিলঞ্জীয়া অসমীয়াৰ লোকৰ ওপৰত আক্ৰমণ হোৱা দেখিও তেওঁলোকে বদনৰ ভূমিকা গ্ৰহণ কৰে,
তেওঁলোকে অনা অসমীয়া আৰু বহিৰাগত পক্ষলৈ তেনেধৰণৰ থলুৱা অসমীয়া ব্যক্তিক সম্পূৰ্ণৰূপে সামাজিকভাৱে বৰ্জন কৰা হ'ব। ৩ নম্বৰটো হৈছে যিসকল অনা অসমীয়া বহিৰাগত ব্যৱসায়ী আজি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ সভাত উপস্থিত নহ'লে ২৪ আমাৰ কন্যাৰ ওপৰত চলা আক্ৰমণৰ গোটেই ঘটনাটোক লৈ ৰাজহুৱা সভা অনুষ্ঠিত হৈ গৈছে। আমি ৩০টা সংগঠনৰ লগতে ইতিমধ্যে শিৱসাগৰ জিলাৰ প্ৰায় ৫ শতাধিক ৰাইজে আজিৰ সভাখনত অংশগ্ৰহণ কৰিছে। এই সভাখনৰ মূল সিদ্ধান্তসমূহ ইতিমধ্যে ঘোষণা কৰি দিয়া হৈছে। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ যিকেইটা মূল সিদ্ধান্ত আছে তাৰ ভিতৰত এটা সিদ্ধান্ত আছে যে বিশেষকৈ শিৱসাগৰ খিলঞ্জীয়াৰ পীঠস্থান শিৱসাগৰত কোনো অখিলঞ্জীয়া সংগঠনে অহা আজি সভা অনুষ্ঠিত শেষ হোৱাৰ পিছৰে পৰা তেখেতসকলে যিসমূহ অনা অসমীয়া সংগঠন আছে, আজি বেংগলী সম্প্ৰদায়ৰ সংগঠন ইয়াত আছে, ইয়াতে বিহাৰী সম্প্ৰদায়ৰ সংগঠন আছে, ইয়াতে ভোজপুৰী সংগঠন আছে, ইয়াতে মাৰোৱাৰী সম্প্ৰদায়ৰ সংগঠন আছে, সকলোকে আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ যাতে ইতিমধ্যে তেখেতসকলৰ সংগঠনসমূহ আমি ৩০টা সংগঠন তথা ৰাইজৰ লগত আলোচনা কৰি আজিৰ পৰা শিৱসাগৰত নিষিদ্ধ ঘোষণা কৰিছোঁ। গতিকে তেখেতসকলে স্ব-ইচ্ছাই তেখেতসকলে যিসমূহ সংগঠন শিৱসাগৰত কৰি আছে প্ৰতিটো অনা অসমীয়া সংগঠনে যাতে কালিলৈ পৰা তেখেতসকলে চাৰেণ্ডাৰ কৰে, কোনো ইয়াত সংগঠন কৰিব নোৱাৰিব। এই মেছেজটো আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি পঠাই দিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল ইতিমধ্যে আমি এটা কথা আগতে অৱগত কৰিছিলোঁ, এই ঘটনাটোৰ সন্দৰ্ভত যিকেইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ উপৰিও আৰু ৩ বা ৪ গৰাকী ব্যক্তি আছে বুলি আমি ভিডিঅ' ফুটেজসমূহ চাই অনুমান কৰিব পাৰিছোঁ। গতিকে আমি আৰক্ষী অধীক্ষক মহোদয়ক আজি বিনম্ৰতাৰে আজি সংবাদ মাধ্যমৰ যোগেদি আমি পুনৰবাৰ আহ্বান জনাইছোঁ, এই ঘটনাটোৰ পৰা যিসকল ঘটনাটোৰ লগত জড়িত হৈ আছে তাৰ পৰা কেইগৰাকীমান ব্যক্তি কিন্তু হাত সাৰি গৈছে। গতিকে পুলিচে বিষয়টো খুব সূক্ষ্মভাৱে তদন্ত কৰি যিসকল এতিয়াও আইনৰ হাতোৰালৈ অহা নাই, আইনৰ আওতালৈ অহা নাই, তেখেতসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি শিৱসাগৰ জিলাৰ পুলিচ প্ৰশাসনৰ প্ৰতি এটা আমি অনুৰোধ জনাব বিচাৰিছোঁ। আমি এটা কথা দেখিবলৈ পালোঁ যে এই ঘটনাটো শিৱসাগৰত প্ৰথম নহয়, বিগত সময়তো অনা অসমীয়াৰ ওপৰত অনা অসমীয়াই শিৱসাগৰীয়াৰ ওপৰত আক্ৰমণ কৰা ঘটনা সংঘটিত হৈ আহিছে। কিন্তু সিদিনা আমি এটা কথা লক্ষ্য কৰিলোঁ, ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই সংবাদ মাধ্যমত গোটেই বিষয়খিনি সবিস্তাৰে প্ৰকাশ পাইছে, ভিডিঅ' ফুটেজসহ সবিস্তাৰে প্ৰকাশ পাইছে। কিন্তু অতি দুখৰ বিষয় যে আমি দল সংগঠনসমূহে একত্ৰিত হৈ প্ৰতিবাদ কৰাৰ পাছতহে শিৱসাগৰ জিলাৰ পুলিচ প্ৰশাসনৰ কিন্তু গা লৰিলে, তাৰ আগলৈকে কিন্তু তেখেতসকলৰ গা লৰা নাছিলে। এইটো সম্পূৰ্ণ পক্ষপাতিত্বমূলক এটা আচৰণ তেখেতসকলৰ পৰা আমি দেখিবলৈ পাইছোঁ। গতিকে এনেকুৱা ধৰণৰ পক্ষপাতিত্বমূলক আচৰণ বা অনা অসমীয়াক তেখেতসকলে তেল মাৰি থকা মালিচ কৰি থকা যিটো ব্যৱস্থা এইটো এৰিব লাগে। আমি পুনৰবাৰ কৈছোঁ, অনাগত সময়তো যদি কোনো অনা অসমীয়াৰ ওপৰত শিৱসাগৰত যদি আক্ৰমণ কৰে তেতিয়াহ'লে সেই অনা অসমীয়াক কিন্তু পুলিচ প্ৰশাসনে চোঁচৰাই আনি আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু আজি আমাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে যে এইখন সভাই নহয়, আমি ২৪ ঘণ্টাৰ সময় দিছোঁ, এতিয়াৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত যিসকল অনা অসমীয়াই আজিৰ সভাখনত উপস্থিত নহ'ল, যিসকল অনা অসমীয়া শিৱসাগৰত ব্যৱসায় কৰি আছে তেখেতসকল উপস্থিত নহ'ল, ২৪ ঘণ্টাৰ ভিতৰত হাতত কিন্তু তামোল পাণ লৈ ৩০টা সংগঠনৰ লগতে শিৱসাগৰবাসীৰ ৰাইজক ক্ষমা প্ৰাৰ্থনা জনাব লাগিব। অন্যথা তেখেতসকলৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়া হ'ব। আৰু লগতে আমি শিৱসাগৰ জিলাৰ ৰাইজৰ প্ৰতি হাতজোৰ কৰি আমি অনুৰোধ জনাইছোঁ, যদি এই আহ্বানক যদি শিৱসাগৰ জিলাৰ কোনো ব্যৱসায়ীয়ে যদি আংগুষ্ঠ প্ৰদৰ্শন কৰে, এই সিদ্ধান্ত যদি মানি নলয় তেতিয়াহ'লে ২৪ ঘণ্টাৰ পিছত আমিতো ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ কৰিম, আমি আন্দোলন আৰম্ভ কৰিম। তাৰ লগে লগে শিৱসাগৰবাসী ৰাইজে সেই ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ নামসমূহ আমি ৰাজহুৱা কৰি দিম। যিসকলে শিৱসাগৰবাসীক উপলুঙা কৰিছে তেখেতসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যাতে ভৰি দিবলৈও কোনো নাযায়, আৰু যিসকলে তাত ভৰি দিবলৈ যায় তাত তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান অনিৰ্দিষ্ট কাললৈ আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম।
4 নম্বৰ, আজিৰ তাৰিখৰ পৰা আজি সভা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আজিৰ তাৰিখৰ পৰা অসমত আৰু শিৱসাগৰত, বিশেষকৈ শিৱসাগৰত কোনো অনা অসমীয়া বা বহিৰাগত সম্প্ৰদায়ে তেওঁলোকৰ সম্প্ৰদায়ৰ নামত দল সংগঠন খুলি ইয়াত দপদপনি চলাব নোৱাৰিব। তেওঁলোকে অসমীয়া জাতিৰ, অসমীয়া ভাষা, কলা, কৃষ্টি, সংস্কৃতিৰ উত্তৰণৰ কাৰণে যদি কাম কৰিব বিচাৰে, অসমত থকা অসমীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত একত্ৰিতভাৱে কাম কৰক। কিন্তু বেলেগ বেলেগকৈ তেওঁলোকৰ সম্প্ৰদায়ৰ নামত ইয়াত সংগঠন খুলি ইয়াত দপদপনি চলাব নোৱাৰিব। 5 নম্বৰ হৈছে, আজিৰ তাৰিখৰ পৰা শিৱসাগৰত থকা, অসমত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাঙৰ ডাঙৰকৈ তেওঁলোকৰ নাম ফলকসমূহ অসমীয়া ভাষাত লিখিব লাগিব। 6 নম্বৰটো হৈছে, আজিৰ তাৰিখৰ পৰা শিৱসাগৰত থকা, অসমত থকা যিসকল ব্যৱসায়িক গোষ্ঠী বহিৰাগত বনিয়া অনা অসমীয়াই তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত মনে মনে আজিও তেওঁলোকে বহিৰাজ্যৰ পৰা গামোচা আনি বিক্ৰী কৰি আছে, সেইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানত আমাৰ সংগঠনৰ লৰাই গৈ তদন্ত কৰিব আৰু যেতিয়াই হাতলিতে ধৰা পৰিব সেইদিনাখনৰ পৰা তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। 8 নম্বৰ হৈছে, শিৱসাগৰ জিলাত বসবাস কৰা প্ৰতিজন থলুৱা অসমীয়া ব্যক্তিয়ে তেওঁলোকৰ মাটি বাৰীকে ধৰি যিকোনো সম্পত্তি কোনো কাৰণতে কেইটামান টকাৰ লোভত বহিৰাগত ব্যক্তি বা অনা অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব। যদি কোনোবা অসমৰ থলুৱা ব্যক্তিয়ে কেইটামান টকাৰ কাৰণে তেওঁলোকৰ মাটি সম্পত্তি বহিৰাগত হাতত বিক্ৰী কৰে, অনা অসমীয়া হাতত বিক্ৰী কৰে আমি খবৰ পাওঁ, তেনেকুৱা অসমীয়া ব্যক্তিক আমি সামাজিকভাৱে বৰ্জন কৰা হ'ব। গতিকে আজি সভাই এইকেইটা মূল আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। লগতে আৰু এটা আমি সিদ্ধান্ত লৈছোঁ যে যিবিলাকৰ পিতৃ মাতৃয়ে যিটো গোচৰ ইতিমধ্যে দিছে, সেই গোচৰটো অনাগত দিনত চলাই নিবৰ কাৰণে যিমানখিনি আইনী ব্যৱস্থাৰ কাৰণে যিমানখিনি ধনৰ প্ৰয়োজন হ'ব, সেই সমুদায় ধন শিৱসাগৰ অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজে বহন কৰিব।